যোৱা এক মাহ অৰ্থাৎ জুলাই মাহৰ 1 তাৰিখৰ পৰা আজি 31 তাৰিখলৈ আমি মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিকত বিনামূলীয়া শিক্ষা শিবিৰ আমি আয়োজন কৰিছোঁ গ্ৰীষ্মকালীন। এই গ্ৰীষ্মকালীন শিক্ষা শিবিৰত ক্লাছ 5ৰ পৰা ক্লাছ 10লৈ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে ভালুকমাৰী বিদ্যাপীঠ এম ই বিদ্যালয়ত আমি সকলো ছাত্ৰ ছাত্ৰীৰ লগত সকলো ধৰ্মৰ জাতি জনগোষ্ঠী আমি বিবেচনা নকৰি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি শিক্ষাদান কৰিলোঁ এক মাহ। আজি সামৰণি অনুষ্ঠান যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দ্বিতীয় স্থান অৰ্থাৎ স্কুলৰ ভিতৰত সৰ্বমুঠ যিয়ে প্ৰথম স্থান পাইছে আমি বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতা আকস্মিক বোধ প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা পাতিছোঁ। সকলোকে সামৰি আজি সামৰণি বা সম্বৰ্ধনা অনুষ্ঠানত আমি বঁটা বিতৰণি কৰিছোঁ। মুছলিম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিকৰ পৰা প্ৰায় 500 শতাধিক ছাত্ৰ ছাত্ৰীক আমি এই জুলাই মাহত শিক্ষাদান কৰিলোঁ। এতিয়াও যে দেখা যায় যে বহুতো ছাত্ৰ ছাত্ৰীসকলে মানে স্কুলত নাযায়, মানে বেলেগ কিবা ধান্দাত যায়, আপোনালোকে কি ক'ব? যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এতিয়াও শিক্ষাৰ লগত জড়িত হোৱা নাই, আজি আমি এইখন মঞ্চৰ পৰাই আমি অলপ আগতে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ বা প্ৰতিশ্ৰুতি লৈছোঁ যে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছা ওদালগুৰি জিলা সমিতিৰ যিমানখিনি আঞ্চলিক আছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি সকলো আঞ্চলিকত এক্টিভ কৰিছোঁ আৰু সক্ৰিয় কৰিছোঁ যাতে যিমানখিনি আঞ্চলিকৰ যিমানখিনি ল'ৰা ছোৱালী আছে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে স্কুলত যোৱাটো বাধ্যতামূলক কৰে আৰু যিবিলাক ল'ৰা ছোৱালী এতিয়াও স্কুলত যোৱা নাই বা তেওঁলোকৰ স্কুলৰ বাহিৰত হৈ আছে তেওঁলোকক কি পদ্ধতি বা কি মেথড ব্যৱহাৰ কৰিলে তেওঁলোকক আনিব পাৰি আমি অনতিপলমে ইয়াৰ বিষয়ে আমি ডিচিশ্যন লৈছোঁ। ড্ৰাগছ শব্দটো শুনিলেই ভয় লাগে, কিন্তু ড্ৰাগছে নৱপ্ৰজন্মক যেনেকৈ ধৰণে গ্ৰাস কৰিছে সেই বিষয়ে বাৰে বাৰে আমি মুছলিম ছাত্ৰ সন্থা অসম মুছা কেন্দ্ৰীয় সমিতি জিলা সমিতিৰ পৰা চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ, জিলা উপায়ুক্তক বাৰে বাৰে অনুৰোধ কৰিছোঁ ইয়াৰ বিষয়ে কিবা বিহিত ব্যৱস্থা ল'ব লাগে। কিন্তু আজি আমি অলপ আগতে আপোনালোকে জানে যিখন আমাৰ সামৰণি অনুষ্ঠান তাতে আমি এটা লিখিত হিচাপে প্ৰস্তাৱ লৈছোঁ যিমানখিনি ড্ৰাগছ আসক্ত ল'ৰা ছোৱালী আছে প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি চিনাক্ত কৰিম আৰু এই ল'ৰা ছোৱালীৰ লগত যিমানখিনি গাৰ্জিয়ান আছে গাৰ্জিয়ান সমাজৰ সচেতন ব্যক্তি গাঁও প্ৰধান আৰু বিডিবি লগত লৈ আমি DC ওদালগুৰি জিলা মহোদয়ৰ আলোচনা মৰ্মে তেওঁলোকক কেনেকৈ আমি তাৰ পৰা বিৰত কৰি ইম্প্ৰুভ কৰিব পাৰি এই বিষয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বিভিন্ন সময়ত দেখা যায় ছাত্ৰ সংগঠনে বা ধৰ্ণা প্ৰতিযোগিতা দিয়ে যে ড্ৰাগছ হওক যোৱা হ'ল তীৰ হওক, কিন্তু তাৰ পিছতো বহুতো মানে আগবাঢ়ি গৈছে এইফালে। এতিয়া চাওক মানে আমাৰ যিবিলাক ছাত্ৰ সংগঠন আছে যেনেদৰে আপুনি কওক মুছা আমচু এবি আমচু নেমচু বা আপোনাৰ বাকী যিখিনি সংগঠন আছে, কিন্তু আমি যি ক্ষেত্ৰত কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত নকৰি আমি বেলেগ পদ্ধতি ব্যৱহাৰ কৰি আছোঁ। ধৰক ড্ৰাগছ সেৱন কৰা ল'ৰা ছোৱালী ড্ৰাগছ সেৱন কৰা যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগত যদি আমি আলোচনা নকৰি আমি যদি ৰাজপথত আলোচনা কৰিলে সেই ল'ৰা ছোৱালীখিনি কেতিয়াও ড্ৰাগছৰ পৰা বিৰত নহয়। সেইকাৰণে আমাৰ মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছা ওদালগুৰি জিলা সমিতিৰ একদম কাৰা নিৰ্দেশ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দেশ আহিছে। আমাৰ ফজৰ আলী ছাৰ ডাঙৰীয়া আছে, ৰাব্বানী আশিক ৰাব্বানী ডাঙৰীয়া আছে, আৰু পাব্লিচিটি ছেক্ৰেটাৰী ডাঙৰীয়া আছে আৰু আমাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় আছাদুল হক ডাঙৰীয়া আৰু আব্বাছ আলী ডাঙৰীয়াকে আমি আলোচনা কৰিছোঁ যে যিবিলাক ল'ৰা ছোৱালী এতিয়াও ড্ৰাগছ সেৱন কৰি আছে তেওঁলোকৰ লগত আমি ডাইৰেক্ট ফেচ টু ফেচ আলোচনা কৰিব লাগিব। কিমানখিনি ল'ৰা আমাৰ ড্ৰাগছ সেৱন কৰি আছে তেওঁলোকক তালিকা প্ৰকাশ কৰি তেওঁলোকক মাতি আনি গাৰ্জিয়ানক মাতি আনি আমি সামাজিক হিচাপে তেওঁলোকক কিছুমান বাধ্যবাধকতা দিম আৰু যদি তেওঁলোকে সেই বাধ্যবাধকতা নামানে আমি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰশাসনৰ জৰিয়তে কেনেকৈ আমি তেওঁলোকক ৰিমুভ কৰিব পাৰি সেই পদ্ধতি আমি অনতিপলমে অৱলম্বন কৰিম আৰু আগষ্ট মাহত আপোনালোকে এই বিষয়ে অলৰেডি আপোনালোকে গম পাব। কিন্তু মই বাকী যিখিনি সংগঠন আছে আমি এই সংগঠনখিনিকো অনুৰোধ কৰিছোঁ আপোনালোকে এই ৰাজপথত আন্দোলন কৰিলে ফিল্ডত আন্দোলন কৰিলে আপোনালোকে ঘৰত বহি নিউজ কৰি থাকিলে তাৰ প্ৰতিফল আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকে আমাৰ লগত ওলাই আহক, মুছলিম ছাত্ৰ সন্থাৰ লগত ওলাই আহক, আহি যিবিলাক ল'ৰা ছোৱালী বেয়া কামৰ লগত জড়িত আছে তেওঁলোকৰ লগত ডাইৰেক্ট মোকাবিলা কৰিম। তেওঁলোকৰ কোনটো অভাৱত কি পদ্ধতিত তেওঁলোকে ড্ৰাগছ সেৱন কৰি আছে আৰু তেওঁলোকক কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ, গাৰ্জিয়ানে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি কেনেকুৱা দায়িত্ব লৈছে, কেনেকুৱা তেওঁলোকে কৰ্তব্য পালন কৰি আছে তাৰ বিষয়ে আমি সজাগ কৰিব লাগিব। সেইকাৰণে মই সকলো ছাত্ৰ সংগঠনক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে মুছলিম ছাত্ৰ সন্থাৰ লগত যোগাযোগ হওক আৰু এই কেনেকৈ আমি তাৰ পৰা ৰিমুভ কৰিব পাৰোঁ, ড্ৰাগছৰ পৰা
আপোনাৰ যিটো নিচাজাতীয় বস্তু আছে মদটো একেবাৰে গ্ৰাস কৰি দিছে। এই তাৰ বিষয়েও আমি সজাগতা হ'বা নহয়, আমি বাস্তৱ ক্ষেত্ৰত প্ৰতিফলন দেখুৱাম। আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিৰ উদ্যোগত যি একমাহ দিন জোৰা আমাৰ বিনামূলীয়া শিক্ষা শিবিৰ অনুষ্ঠান আছিলে, আজি সামৰণি অনুষ্ঠান। আজি সকলো ছাত্ৰ ছাত্ৰী ইয়াত আহি উপস্থিত হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী এই একমাহ জোৰা কাৰ্যসূচীত বিনামূলীয়া পাঠদানত আহি প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকক আজি এই আমাৰ ফালৰ পৰা, আমাৰ এই ৰৌতা আঞ্চলিকৰ ফালৰ পৰা তেখেতসকলে যিসকল মানে প্ৰথম বিভাগ দ্বিতীয় বিভাগ তেনেকুৱা ক্ষেত্ৰত হৈছিল, তেখেতসকলক আজি সম্বৰ্ধনা দিয়া হৈছে। গতিকে মই ভাবোঁ শিক্ষা হ'ল আমাৰ মূল লক্ষ্য, যিহেতু আমি ছাত্ৰ সমাজ ছাত্ৰ সংগঠন। গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে মই বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকৰ যিবিলাক মানে কুকৰ্ম, আপোনাৰ ড্ৰাগছৰ পৰা আৰম্ভ কৰি মদ ভাং জুৱা ইত্যাদি, এইবিলাকৰ পৰা যাতে অন্তত আমাৰ মানুহখিনি যাতে মানে বাচি আহিব পাৰে, তাৰ কাৰণে আমি আজি শিক্ষাৰ লগত জড়িত হৈছোঁ। আৰু আমাৰ শিক্ষা নহ'লে আমাৰ কোনো গতি নাই। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই একমাহজোৰা পাঠদান কাৰ্যসূচী চলাই লৈ গৈছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত আজি যেনেকৈ ৰৌতা আঞ্চলিকে এই বিনামূলীয়া শিক্ষা শিবিৰ পাতিছিল, আগন্তুক দিনত ইয়াতকৈ আৰু ভালকৈ পাতিব বুলি মই আশা ৰাখিলোঁ। এইখিনি আছিল আজিৰ এই কাৰ্যসূচী।